মই হিমাক্ষী এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লাখ লাখ শিক্ষাৰ্থীৰ বাবে বৃহৎ ঘোষণা কৰিছে বহুকেইটা সুবিধা আনিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে নামভৰ্তিৰ বাবে সমস্ত ধন পাব ছাত্ৰ ছাত্ৰীসকলে এই মুহূৰ্তত লৈ আহিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে শিক্ষাৰ্থীৰ বাবে আছে বৃহৎ ঘোষণা বহুকেইটা ভাল খবৰ আছে শিক্ষাৰ্থীৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ লৈ আহিছোঁ ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে লাখ লাখ ছাত্ৰীৰ বাবে নিযুত মইনা আঁচনিৰ অধীনত চৰকাৰে দিব বৃহৎ সুবিধা দিব নিযুত মইনা আঁচনিৰ অধীনত আৰু মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা লাভ কৰিব ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীয়ে হোষ্টেলত থাকিলে পাব মেছ ডিউজ হোষ্টেলত থকা ছাত্ৰীসকলে পাব মেছ ডিউজৰ সুবিধা পাব বিনামূলীয়াকৈ লাভ কৰিব মেছ ডিউজ ভাল ৰিজাল্ট কৰিলে স্কুটি পাব যদি ভাল ৰিজাল্ট কৰে তেন্তে লাভ কৰিব একোখনকৈ স্কুটি লাভ কৰিব আৰু নৱম শ্ৰেণীতে ছাত্ৰীসকলে লাভ কৰিব চাইকেল আৰু এতিয়াৰ পৰা নৱম শ্ৰেণীৰ প্ৰত্যেকগৰাকী ছাত্ৰীয়ে লাভ কৰিব চাইকেল লাভ কৰিব এই বছৰৰ পৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মাহে 1000 টকাকৈ বছৰেকত 10000 টকা দিয়া হ'ব প্ৰত্যেকগৰাকী ছাত্ৰীয়ে লাভ কৰিব 10000 টকা লাভ কৰিব একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব 10000 টকা একাদশ শ্ৰেণীত নামভৰ্তি কৰিলে বিনামূলীয়াকৈ নামভৰ্তিৰ লগতে চৰকাৰে দিব বৃহৎ সুবিধা দিব 10000 টকা প্ৰত্যেকগৰাকী ছাত্ৰীৰ একাউণ্টত চৰকাৰে ধন দিব আৰু দ্বাদশ শ্ৰেণীৰ নামভৰ্তিৰ সময়ত 10000 টকা লাভ কৰিব প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব ছাত্ৰীসকলৰ দুবছৰীয়া পঢ়া শুনাৰ দায়িত্ব ৰাজ্য চৰকাৰে ল'ব প্ৰত্যেকগৰাকী ছাত্ৰীয়ে দুবছৰীয়া পঢ়া শুনাৰ দায়িত্ব একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পঢ়া শুনাৰ দায়িত্ব ৰাজ্য চৰকাৰে ল'ব স্নাতক শ্ৰেণীৰ নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব 12500 টকাকৈ লাভ কৰিব আৰু পলিটেকনিকত নামভৰ্তি কৰা ছাত্ৰীও লাভ কৰিব এই ধন পলিটেকনিকত যিসকল ছাত্ৰীয়ে নামভৰ্তি কৰে তেওঁলোকেও এই ধন লাভ কৰিব স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব 25000 টকা প্ৰত্যেকগৰাকী ছাত্ৰীয়ে লাভ কৰিব ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে বৃহৎ মন্তব্য কৰিছে ছাত্ৰীসকলৰ বাবে নিযুত মইনা আঁচনিৰ অধীনত চৰকাৰে দিব বৃহৎ সুবিধা নিযুত মইনা আঁচনিৰ অধীনত আগবঢ়াব প্ৰত্যেকগৰাকী ছাত্ৰীলৈ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ দিছে মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব বৃহৎ সুবিধা লাভ কৰিব হোষ্টেলত থাকিলে মেছ ডিউজ হোষ্টেলত থকা ছাত্ৰীসকলৰ বাবে চিন্তাৰ কোনো কাৰণ নাই কিয়নো মেছ ডিউজ এতিয়াৰ পৰা ৰাজ্য চৰকাৰে প্ৰদান কৰিব দুবছৰ ৰাজ্য চৰকাৰে ছাত্ৰীসকলক শিক্ষাদান দিব বিনামূলীয়াকৈ শিক্ষা লাভ কৰিব পাৰিব দুবছৰীয়া বাবে এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে নিযুত মইনা আঁচনিৰ অধীনত চৰকাৰে বৃহৎ সুবিধা আগবঢ়াব লাখ লাখ ছাত্ৰীলৈ মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা লাভ কৰিব হোষ্টেলত যদি থাকে হোষ্টেলত থকা ছাত্ৰীয়ে লাভ কৰিব মেছ ডিউজ ৰাজ্য চৰকাৰে প্ৰদান কৰিব মেছ ডিউজ আৰু ভাল ৰিজাল্ট হ'লে লাভ কৰিব স্কুটি প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব স্কুটি ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নৱম শ্ৰেণীতে ছাত্ৰীসকলে লাভ কৰিব চাইকেল আৰু চাইকেল এতিয়াৰ পৰা নৱম শ্ৰেণীতে ছাত্ৰীসকলে লাভ কৰিব আৰু এই বছৰৰ পৰা প্ৰতিগৰাকী ছাত্ৰীকে মাহে 1000 টকা প্ৰদান কৰিব আৰু একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব 10000 টকা একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীৰ বাবে সুবিধা বিনামূলীয়া নামভৰ্তিৰ লগতে চৰকাৰৰ পৰা পাব 10000 টকা বিনামূলীয়া নামভৰ্তিৰ সুবিধা পাব লগতে 10000 টকা লাভ কৰিব দ্বাদশ শ্ৰেণীৰ নামভৰ্তিৰ সময়তো 10000 টকা লাভ কৰিব ছাত্ৰীসকলৰ দুবছৰীয়া পঢ়া শুনাৰ দায়িত্ব ল'ব ৰাজ্য চৰকাৰে দায়িত্ব ল'ব ছাত্ৰীসকলক একাদশ আৰু দ্বাদশ শ্ৰেণীৰ দুবছৰীয়া পঢ়া শুনাৰ দায়িত্ব ল'ব ৰাজ্য চৰকাৰে আনফালে স্নাতক শ্ৰেণীৰ নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব 12500 টকা লাভ কৰিব পলিটেকনিকত যদি নামভৰ্তি কৰিছে তেনে ছাত্ৰীসকলেও লাভ কৰিব এই ধন এই বৃহৎ পৰিমাণৰ ধন পলিটেকনিকত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব 25000 টকা ছাত্ৰীসকলে লাভ কৰিব স্নাতকোত্তৰত আৰু ৰাজ্যৰ লাখ লাখ ছাত্ৰীসকললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে বৃহৎ মন্তব্য কৰিছে আৰু এই নিযুত মইনা আঁচনিৰ অধীনত চৰকাৰে বৃহৎ পৰিমাণৰ ধন আগবঢ়াব ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীক আগবঢ়াব মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰা ছাত্ৰীসকলে লাভ কৰিব বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা লাভ কৰিব প্ৰত্যেকগৰাকী ছাত্ৰীয়ে লাভ কৰিব আৰু যদি হোষ্টেলত থাকিলে মেছ ডিউজৰ সুবিধা পাব চৰকাৰে প্ৰদান কৰিব মেছ ডিউজ প্ৰদান কৰিব যদি ভাল ৰিজাল্ট কৰে তেন্তে স্কুটি প্ৰদান কৰিব ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ মুখ্যমন্ত্ৰীগৰাকীৰ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ বৃহৎ মন্তব্য নৱম শ্ৰেণীতে এতিয়াৰ পৰা ছাত্ৰীসকলে লাভ কৰিব
চাইকেল লাভ কৰিব। এই মুহূৰ্তত জনাই আছো যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ বৃহৎ মন্তব্য কৰিছে, বৃহৎ ঘোষণা কৰিছে। নিযুত মইনা আঁচনিৰ অধীনতে চৰকাৰে এই বৃহৎ সুবিধা আগবঢ়াব আৰু মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা পাব। হোষ্টেলত থাকিলে এতিয়াৰ পৰা প্ৰতিগৰাকী ছাত্ৰীয়ে মেচ ডিউজৰ সুবিধা দিব ৰাজ্য চৰকাৰে। মেচ ডিউজ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। হোষ্টেলত থকা ছাত্ৰীসকলৰ বাবে ভাল খবৰ, আৰু যদি ভাল ৰিজাল্ট কৰিলে স্কুটি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। নৱম শ্ৰেণীতে ছাত্ৰীসকলে এতিয়াৰ পৰা লাভ কৰিব চাইকেল লাভ কৰিব। আৰু এই বছৰৰ পৰা প্ৰতিগৰাকী ছাত্ৰীক মাহে 1000 টকাকৈ, বছৰেকত 10,000 টকা দিব ৰাজ্য চৰকাৰে। 10,000 টকাকৈ প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব ধন। ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই বৃহৎ পৰিমাণৰ ধন। আৰু একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব 10,000 টকা। একাদশ শ্ৰেণীত নামভৰ্তি কৰা যিকেইগৰাকী ছাত্ৰী থাকে সকলো ছাত্ৰীয়ে লাভ কৰিব 10,000 টকা লাভ কৰিব। আৰু বিনামূলীয়া নামভৰ্তিৰ লগতে চৰকাৰৰ পৰা পাব 10,000 টকা। তেওঁলোকে বিনামূলীয়াকৈও নামভৰ্তিৰ সুবিধা লাভ কৰিব, লগতে চৰকাৰে প্ৰদান কৰিব 10,000 টকা। বিনামূলীয়া নামভৰ্তিৰ উপৰিও 10,000 টকা প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব। আৰু ছাত্ৰীসকলৰ দুবছৰীয়া পঢ়া শুনাৰ দায়িত্ব ল'ব ৰাজ্য চৰকাৰে। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পঢ়া শুনাৰ দায়িত্ব ল'ব এতিয়াৰে পৰা ছাত্ৰীসকলক ৰাজ্য চৰকাৰে ল'ব, যিহেতু বৃহৎ মন্তব্য কৰিছে। আৰু স্নাতক শ্ৰেণীৰ নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব 12,500 টকা। স্নাতক শ্ৰেণীত যিকেইগৰাকী ছাত্ৰীয়ে নামভৰ্তি কৰে তেওঁলোকে 12,500 টকাকৈ লাভ কৰিব। আৰু পলিটেকনিকত যদি নামভৰ্তি কৰে তেওঁলোকেও সম পৰিমাণৰ সুবিধা পাব, চৰকাৰৰ পৰা সেই পৰিমাণৰ ধনেই পাব। আৰু স্নাতকোত্তৰ শ্ৰেণীত যদি নামভৰ্তি কৰা ছাত্ৰী থাকে, স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব 25,000 টকা লাভ কৰিব। ৰাজ্য চৰকাৰৰ লাখ লাখ শিক্ষাৰ্থীলৈ বৃহৎ ঘোষণা কৰিছে। নিযুত মইনা আঁচনিৰ জৰিয়তে এই সুবিধা পাব ছাত্ৰীসকলৰ বাবে বৃহৎ ঘোষণা। দ্বাদশ শ্ৰেণীৰ নামভৰ্তিৰ সময়তো 10,000 টকা লাভ কৰিব প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব 10,000 টকা। হোষ্টেলত থাকিলে এতিয়াৰে পৰা মেচ ডিউজৰ সুবিধা পাব ছাত্ৰীসকলে, কিয়নো ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই সুবিধা। ছাত্ৰীসকলৰ দুবছৰীয়া পঢ়া শুনাৰ দায়িত্ব ল'ব ৰাজ্য চৰকাৰে, পঢ়া শুনাৰ দায়িত্ব। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ দায়িত্ব ৰাজ্য চৰকাৰে ল'ব। আৰু এয়া ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কৰিছে। নিযুত মইনা আঁচনিৰ জৰিয়তে এই ঘোষণা কৰিছে। স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে 25,000 টকা লাভ কৰিব। এয়া ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা, বৃহৎ মন্তব্য কৰিছে। এই মুহূৰ্তত মন্তব্য আছে, মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছে। নতুন ৰূপত যি আমি আঁচনি আৰম্ভ কৰিম, যাৰ নাম আমি নিযুত মইনা ৰাখিছো। এই নিযুত মইনা আঁচনিৰ অধীনত মেট্ৰিক পাছ কৰি যিসকল ছোৱালীয়ে কলেজত নাম লগাব তেওঁলোকে বিনামূলীয়া এডমিশ্যন পাব, হোষ্টেলত থাকিলে মেচ ডিউজ পাব, ভাল ৰিজাল্ট কৰিলে স্কুটি পাব, ক্লাছ 9ত চাইকেল পালে। এইবাৰ আমি প্ৰতিগৰাকী ছাত্ৰীকে মাহত 1000 টকাকৈ 10,000 টকা দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো। 2 মাহ স্কুল নাথাকে, সামাৰ ভেকেশ্যন থাকে, গতিকে যিমান ছোৱালীয়ে এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব, 1 লাখো হ'ব পাৰে, 1.5 লাখো হ'ব পাৰে, 2 লাখো হ'ব পাৰে, যিমান ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব তেওঁলোকক আমি 10,000 টকাকৈ দিম, যাতে দেউতাক মাকৰ ছোৱালীজনীক পঢ়োৱা দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব পাৰে। বিনামূলীয়া নামভৰ্তি হ'ল, বিনামূলীয়া নামভৰ্তিৰ লগত তেওঁলোকে বছৰত চৰকাৰৰ পৰা 10,000 টকা লাভ কৰিব। একাদশ আৰু দ্বাদশ শ্ৰেণীত যেতিয়ালৈকে প্ৰথম একাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব, যেতিয়া দ্বাদশ শ্ৰেণীলৈ যাব দ্বাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব। তাৰমানে তেওঁলোকৰ 2 বছৰৰ শিক্ষাৰ দায়িত্ব সম্পূৰ্ণভাৱে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। যিসকল ছোৱালীয়ে এই বছৰ ডিগ্ৰী নামভৰ্তি কৰিব বা পলিটেকনিকত নামভৰ্তি কৰিব, বিভিন্ন যিটো ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ সমকক্ষ স্কুলত বা কলেজতে নামভৰ্তি কৰিব, তেওঁলোকক আমি 12,500 টকা দিম।
তেওঁলোকে 12,500 টকা পাব আৰু যিসকলে পোষ্ট গ্ৰেজুৱেটত নাম লগাব তেওঁলোকক আমি 25,000 টকা দিম 10,000 টকা মোবিলিটি গ্ৰান্ট যি পাই আছে অতিৰিক্তকৈ নিযুত মইনাৰ পৰা 15,000 তাৰ মানে 25,000 rupees ইউনিভাৰ্চিটিত নাম লগোৱা ছোৱালীসকলে চৰকাৰৰ পৰা লাভ কৰিব মই দুই এখন ৰাজহুৱা সভাত কৈছো যে দেউতাক মাকে লৰাজনৰ পঢ়াৰ দায়িত্ব লব ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই লব ৰাজ্য চৰকাৰে লব নতুন ৰূপত যি আমি আঁচনি আৰম্ভ কৰিম যাৰ নাম আমি নিযুত মইনা ৰাখিছো এই নিযুত মইনা আঁচনিৰ অধীনত মেট্ৰিক পাছ কৰি যিসকল ছোৱালীয়ে কলেজত নাম লগাব তেওঁলোকে বিনামূলীয়া এডমিশন পাব হোষ্টেলত থাকিলে মেছ ডিউজ পাব ভাল ৰিজাল্ট কৰিলে স্কুটি পাব ক্লাছ 9ত চাইকেল পালে এইবাৰ আমি প্ৰতিগৰাকী ছাত্ৰীকে মাহত 1,000 টকাকৈ 10,000 টকা দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো দুমাহ স্কুল নাথাকে সামাৰ ভেকেশন থাকে গতিকে যিমান ছোৱালীয়ে এইবাৰ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত নাম লগাব 1 লাখ হ'ব পাৰে 1.5 লাখ হ'ব পাৰে 2 লাখ হ'ব পাৰে যিমান ছোৱালীয়ে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত নাম লগাব তেওঁলোকক আমি 10,000 টকা কৈ দিম যাতে দেউতাক মাকৰ ছোৱালীজনীক পঢ়োৱা দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব পাৰে বিনামূলীয়া নামভৰ্তি হল বিনামূলীয়া নামভৰ্তিৰ লগত তেওঁলোকে বছৰত চৰকাৰৰ পৰা 10,000 টকা লাভ কৰিব একাদশ আৰু দ্বাদশ শ্ৰেণীত যেতিয়ালৈকে প্ৰথম একাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব যেতিয়া দ্বাদশ শ্ৰেণীলৈ যাব দ্বাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব তাৰ মানে তেওঁলোকৰ 2 বছৰৰ শিক্ষাৰ দায়িত্ব সম্পূৰ্ণভাৱে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব যিসকল ছোৱালীয়ে এই বছৰ ডিগ্ৰী নামভৰ্তি কৰিব বা পলিটেকনিকত নামভৰ্তি কৰিব বিভিন্ন যেটো ডিগ্ৰী ফাৰ্স্ট ইয়াৰৰ সমকক্ষ স্কুলত বা কলেজতে নামভৰ্তি কৰিব তেওঁলোকক আমি 12,500 টকা দিম তেওঁলোকে 12,500 টকা পাব আৰু যিসকলে পোষ্ট গ্ৰেজুৱেটত নাম লগাব তেওঁলোকক আমি 25,000 টকা দিম 10,000 টকা মোবিলিটি গ্ৰান্ট যি পাই আছে অতিৰিক্তকৈ নিযুত মইনাৰ পৰা 15,000 তাৰ মানে 25,000 rupees ইউনিভাৰ্চিটিত নাম লগোৱা ছোৱালীসকলে চৰকাৰৰ পৰা লাভ কৰিব মই দুই এখন ৰাজহুৱা সভাত কৈছো যে দেউতাক মাকে লৰাজনৰ পঢ়াৰ দায়িত্ব লব ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই লব ৰাজ্য চৰকাৰে লব নতুন ৰূপত যি আমি আঁচনি আৰম্ভ কৰিম যাৰ নাম আমি নিযুত মইনা ৰাখিছো এই নিযুত মইনা আঁচনিৰ অধীনত মেট্ৰিক পাছ কৰি যিসকল ছোৱালীয়ে কলেজত নাম লগাব তেওঁলোকে বিনামূলীয়া এডমিশন পাব হোষ্টেলত থাকিলে মেছ ডিউজ পাব ভাল ৰিজাল্ট কৰিলে স্কুটি পাব ক্লাছ 9ত চাইকেল পালে এইবাৰ আমি প্ৰতিগৰাকী ছাত্ৰীকে মাহত 1,000 টকাকৈ 10,000 টকা দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো দুমাহ স্কুল নাথাকে সামাৰ ভেকেশন থাকে গতিকে যিমান ছোৱালীয়ে এইবাৰ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত নাম লগাব 1 লাখ হ'ব পাৰে 1.5 লাখ হ'ব পাৰে 2 লাখ হ'ব পাৰে যিমান ছোৱালীয়ে হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত নাম লগাব তেওঁলোকক আমি 10,000 টকা কৈ দিম যাতে